কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ হ'লে কিছুমান প্ৰিপাৰেচন লাগিব কিছুমান কি লাগিব প্ৰিপাৰেচন লাগিব কিতাপ পঢ়াৰ কাৰণে তুমি এটা নিৰ্দিষ্ট সময় উলিয়াই ল'বা যে মই ইমান সময়তে কিতাপ পঢ়িম কোনোবাই হয়তো ৰাতিপুৱা শুই উঠিয়ে পঢ়িব পাৰে কিছুমানে হয়তো স্কুললৈ যোৱাৰ আগত 2 পেজ পঢ়িব পাৰে কিছুমানে হয়তো স্কুলৰ পৰা আহি 20 মিনিট কিতাপ পঢ়িব পাৰে কিছুমানে হয়তো সন্ধিয়া চাহটা খোৱাৰ সময়ত কিতাপ পঢ়িম বুলি ভাবে যাৰ যি সময় হয় নো প্ৰবলেম কিন্তু এটা সময় ঠিক কৰি ল'বা যে এইটো সময়তে মই কিতাপ পঢ়িম তুমি কিমান সময় কিতাপ পঢ়িছা ডাঙৰ কথা নহয় 5 মিনিটও যদি কেনেবাকে পঢ়িছা ইট উইল বি সাফিসিয়েন্ট ফৰ ইউ সেই 5 মিনিটটো সদায় 5 মিনিট হৈ নাথাকে সেই এক পৃষ্ঠাটো সদায় এক পৃষ্ঠা হৈ নাথাকে আজি 5 মিনিট হ'ব কাইলৈ 7 মিনিট হ'ব পৰহিলৈ 10 মিনিট 15 মিনিট 20 মিনিট আধা ঘণ্টা 1 ঘণ্টা এনেকৈ বাঢ়ি গৈ থাকিবলৈ দিবা কিন্তু কাইলৈৰ পৰা যদি ধৰি লোৱা নাই বোলে মা আজিৰ পৰা মই কিতাপ পঢ়িম দেই 1 ঘণ্টা একদম বহিম কিন্তু মোক একদম ডিস্টার্ব নকৰিবা এনেকৈ কিন্তু নহব যদি কেনেবাকে কিতাপ পঢ়াৰ অভ্যাস নাই সেই সকলৰ কাৰণে কৈছো একদম এটা কম সময় লবা 5 মিনিট 7 মিনিট 10 মিনিট ম্যাক্সিমাম আৰু এটা নিৰ্দিষ্ট সময় ঠিক কৰি লবা যে এইখিনি সময়তে মই কিতাপ পঢ়িম এটা ঠাই ঠিক কৰি লবা তুমি ক'ত পঢ়িবা কিতাপখন তুমি বিছনাত শুই শুই পঢ়িবা নে তুমি ড্ৰয়িং ৰুমত পঢ়িবা নে তোমাৰ পঢ়া টেবুলত বহি পঢ়িবা নে কাঠৰ চকীখনত বহি পঢ়িবা নে সোফাখনত একদম দীঘলকৈ ভৰিকিটা মেলি পঢ়িবা তুমি তোমাৰ পছন্দ মতে তুমি পঢ়িবা কিন্তু এটা ঠাই ঠিক কৰি লবা যাতে তুমি আৰামকৈ পঢ়িব পাৰা সেই ঠাইখিনি ধুনীয়াকৈ সজাই পৰাই লবা তাত কিতাপ তুমি গুটাই থবা মই আকৌ কৈছো যে কিমান সময় কিতাপ পঢ়িছে ডাঙৰ কথা নহয় যিমান সময় কিতাপ নপঢ়া কিয় তুমি একদম এটা ইলাহি ষ্টাইলত পঢ়িবা কি ষ্টাইলত ইলাহি ষ্টাইলত তেতিয়াহে আকৰ্ষণ জন্মিব যে কিতাপ পঢ়াৰ অভ্যাস গঢ়িবৰ কাৰণে কিতাপ পঢ়া কাৰবাৰটো ফেশনেবল হ'ব লাগে ধুনীয়া হ'ব লাগে আমোদজনক হ'ব লাগে কিতাপ পঢ়া তুমি ধুনীয়া এটা ৰুম এটা বনাই লোৱা এটা যদি কৰ্নাৰ বনাই লোৱা ধুনীয়াকৈ এখন যদি তুমি চকী ঠিক কৰি লোৱা কিতাপ পঢ়াৰ চালটোৱে বেলেগ হৈ যায় হয়নে আৰু এই চালটো কৈ থাকোঁতে দেখিবা তুমি কিতাপৰ মাজত সোমাই গ'লা কিতাপ পঢ়া কাৰবাৰটো কিমান ফেশনেবল কৰিব পাৰা তোমাৰ কথা কিতাপৰ মাৰ্কাৰ থাকে না বুক মাৰ্কাৰ থাকে বুক মাৰ্ক থাকে নহয় এই বুক মাৰ্কবিলাক মোৰ বৰ ভাল লাগে এমেজনত যেতিয়া কিতাপৰ অৰ্ডাৰ দিওঁ তেতিয়া তাত সোধে যে এই কিতাপখন আপুনি নিজৰ কাৰণে লৈছে নে গিফ্ট দিবৰ কাৰণে লৈছে যদি গিফ্ট দিবৰ কাৰণে বুলি মই অপশ্যনটোত ক্লিক কৰোঁ তেতিয়া এটা ধুনীয়া বুক মাৰ্ক এটা গিফ্ট দিয়ে মোৰ খুব ভাল লাগে ধুনীয়া ধুনীয়া বুক মাৰ্ক থাকিব লাগে এটা ধুনীয়া বুক মাৰ্ক লৈ তুমি একদম কিতাপৰ মাজত সোমোৱাই লৈ কিতাপৰ মাজত এনেকৈ বুক মাৰ্কটো সোমোৱাই লৈ কিতাপখন পঢ়াৰ কি চালটোৱে বেলেগ গতিকে এই চালটোৰ কথা আমি অকণমান চিন্তা কৰিব লাগিব কেলে নিজৰ ইণ্টাৰেষ্টটো বঢ়াবৰ কাৰণে কেনেকৈ পঢ়িলে ভাল লাগিব তুমি টেবুলখন ধুনীয়া এখন সেউজীয়া টেবুল ক্লথ পাৰি ল'বা নে নীলা এখন টেবুল ক্লথ পাৰি ল'বা নে ধুনীয়া ফুল দানি এটা থৈ ল'বা যিমান পৰা ধুনীয়াকৈ ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰিবা তেতিয়া কিতাপ পঢ়াৰ প্ৰতি তোমালোকৰ মনোযোগ বৃদ্ধি হ'ব